311 নং বামুণবুৰী মিলন প্ৰাথমিক বিদ্যালয়ত এইবেলি তৃতীয় বাৰ্ষিক অধিৱেশন। এই অধিৱেশনত আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু বামুণবুৰীৰ সমূহ ৰাইজৰ সহযোগিতাত আমি এই বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে। আৰু লগতে আমাৰ যিখিনি মোৰ বন্ধু বান্ধৱ আছে সেইখিনিও ইয়াত ওতঃপ্ৰোতভাৱে সহযোগিতা আগবঢ়াইছে। এইখিনিয়ে আমাৰ তাৰ অসম চৰকাৰৰ যিটো শিক্ষা বিভাগৰ খেল ধেমালি, গীত গান এইবিলাক এটা শিক্ষাৰ অংগ। আৰু আমি আমাৰ শিক্ষক বন্ধুসকলৰ লগত আলোচনা কৰি আমি গোটেই যাতে ল'ৰা ছোৱালীখিনিয়ে এই শিক্ষাৰ জৰিয়তে সাংস্কৃতিক শিক্ষাটো লৈ যায়, তাৰে কাৰণে আমি এই অনুষ্ঠানটো তাৰমানে বামুণবুৰীত অৱস্থিত এখন ঐতিহাসিক বিদ্যালয়, যি বিদ্যালয় এতিয়া বৰ্তমান শতবৰ্ষত ভৰি দিব, তেনেকুৱা বিদ্যালয়ৰ সভাপতি হিচাপে মই নিজে অভিভূত হৈছোঁ, নিজে আলহী হৈছোঁ। এনেকুৱা অনুষ্ঠানত মোৰ নিচিনা যি সভাপতি পাতি দায়িত্ব অৰ্পণ কৰিলে সেই ৰাইজসকলক শুভাকাংক্ষীলৈ মই আদৰণি জনাইছোঁ, পুষ্প সম্ভাষণ জনাইছোঁ। আৰু অহাবাৰ আমাৰ মনৰ হোৱা এইখিনিয়ে যে অহাবাৰ শতবৰ্ষত ভৰি দিলে আমি ইয়াতকৈ উচ্চমান বিশিষ্ট অনুষ্ঠান পাতি লগতে অসমৰ মানচিত্ৰত, অসমৰ ইতিহাসত বামুণবুৰী প্ৰাথমিক বিদ্যালয় এটা লেখতলীয়া বিদ্যালয় পৰিণত কৰিম বুলি মই আশাবাদী। আৰু তাৰ সংগতি ৰাখি পৰীক্ষিত পশ্চাৰে কোৱাৰ দৰে এখন গ্ৰন্থৰো যজা কৰিম। আজি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ। মোৰ লগত প্ৰধান শিক্ষক শিক্ষয়িত্ৰীবিলাক আছে। আজিয়ে মই অসমবাসীক ইয়াৰ পৰা বাৰ্তা দিব বিচাৰোঁ যে বামুণবুৰীৰ যি এখন ঐতিহাসিক বিদ্যালয় তাৰ বাস্তৱ প্ৰমাণ এই অধিৱেশনখন। আৰু সৌদতিলৈ মোৰ সাংবাদিক বন্ধুসকলক আদৰণি জনাই, শুভেচ্ছা জনাই মই মোৰ ক'বলৈ শেষ কৰিছোঁ। ধন্যবাদ।